আমি ব্ৰিটিছৰ নতুন চৰকাৰৰ দায়িত্বভাৰ লোৱাৰ পাছত মোক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যেটো এজন ইনচাৰ্জ এম হিচাপে আমাৰ বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱে দায়িত্ব দিছে আৰু বিটিসি চৰকাৰৰ পূৰ্ণাংগ দায়িত্বভাৰ লোৱাৰ পাছতেই আমাৰ ইসি মিটিং এক্সিকিউটিভ কাউন্সিলৰ মিটিং যেটো ভা হৈছিল এই এক্সিকিউটিভ কাউন্সিলৰ মিটিং কোনতে আমি সিদ্ধান্ত ললো যে পূৰ্বৰ চৰকাৰৰ আমলত যিখিনি ইন্টাৰভিউ দিয়া এইবিলাক গোটেইটো বাতিল কৰা হ'ব আৰু ইন্টাৰভিউ দিয়াৰ দ্বাৰা যিসকলক এপইন্টমেন্ট দিয়া হৈছিল যিবিলাকৰ এপইন্টমেন্টৰ ওপৰত ৰাজ্যৰ বিভিন্ন ধৰণৰ প্ৰশ্ন এতিয়া উঠিছে ইলিগেল হোৱা বুলি সকলো দিশতে চৰ্চা হৈছে সঁচাকৈ যদি ইলিগেলি ভাৱে এপইন্টমেন্ট বিলাক দিয়া হৈছে এইখিনিকো অবৈধ হিচাপে নিশ্চয় আমি পিছত ৰাইজৰ আগত জনাবলৈ যাতে আমাৰ আইনগত দিশৰ পৰা এটা যুক্তিযুক্ততা থাকে ইয়াৰ কাৰণে ইলিগেলি এপইন্টমেন্ট দিয়াবিলাকক বাতিল কৰিবৰ কাৰণে এটা আইনগতভাৱে ব্যৱস্থা ল'বলৈ আৰম্ভ কৰা হৈছে আৰু যিসকলক মাত্ৰ ইন্টাৰভিউ পাতিছে আজিলৈকে এপইন্টমেন্ট লেটাৰ দিয়া হোৱা নাই বা চাকৰিত নিয়োগ কৰা হোৱা নাই একেসকলৰ ইন্টাৰভিউটো আমি হেতু মানি লোৱা নাই হেতু আমি গোটেইটো বাতিল কৰিছো নতুনকৈ ইয়াৰ কাৰণে যিমানখিনি পোষ্ট আছে এলপি এমই বা যিকোনো ডিপাৰ্টমেন্টৰ যিকোনো পোষ্টত ইন্টাৰভিউ পাতি এপইন্টমেন্ট নিদিয়া বিলাকৰো কেনসেল যেহেতু হৈ গ'ল আমাৰ নতুন চৰকাৰৰ ফালৰ পৰা এপইন্টমেন্ট খিনি নতুনকৈ দিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে মোৰ যেটো এডুকেশ্যন ডিপাৰ্টমেন্টৰ মাষ্টাৰ বিলাকৰ পোষ্ট খালি আছে সেইবিলাক পূৰণ কৰিবৰ কাৰণে আমি ইতিমধ্যে ডিপাৰ্টমেন্টৰ লগত এটা ভালকৈ কি পন্থাৰে এপইন্টমেন্ট দিলে ভাল হ'ব কি প্ৰক্ৰিয়া আৰম্ভ কৰিলে স্বচ্ছ নিকা এপইন্টমেন্টৰ এটা পদক্ষেপ লোৱাৰ সুবিধা হ'ব সেইখিনি ব্যৱস্থা ল'বৰ কাৰণে আমি ইতিমধ্যে আলোচনা কৰি এটা স্ক্ৰিনিং কমিটি গঠন কৰিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে এটো প্ৰক্ৰিয়াত চলি আছে আৰু সেইখিনি কমিটি গঠন কৰাৰ পাছত তেখেতসকলক পুনৰ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে দায়িত্ব দিয়া হ'ব আৰু ভেৰিফিকেশ্যনৰ কামটো শেষ হোৱাৰ লগে লগে চাকৰি দিয়াৰ এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম আমি টাৰ্গেট কৰিছো যে ডিসেম্বৰৰ লাষ্ট লৈকে এলপি ইউপিৰ যিখিনি আমাৰ পোষ্ট খালি আছে এইবিলাক পূৰণ কৰিব পৰাকৈ চাকৰিটো দিয়াৰ ব্যৱস্থা কৰা হ'ব আৰু নেক্সটত আমি ইতিমধ্যে এপইন্টমেন্ট দিবৰ কাৰণে ব্যৱস্থা কৰিছো যে ডিপাৰ্টমেন্টাল যিবিলাক অফিচাৰ আছে আমাৰ এডুকেশ্যন ডিপাৰ্টমেন্টৰ তেখেতসকলক কোৱা হৈছে যে গ্ৰেজুৱেট আৰু আমাৰ পোষ্ট গ্ৰেজুৱেট যিবিলাক টিচাৰ আছে যিবিলাকত মানে বহুত পোষ্ট খালি আছে সেই পোষ্ট খালিবিলাক পূৰণ কৰিবৰ কাৰণে আমি এতিয়া যিমানখিনি পোষ্ট আছে কালি হৈ থকা পোষ্ট এইবিলাকৰ সংখ্যা কিমান আছে একজাক্ট সংখ্যাটো ঠিক কৰিবৰ কাৰণে যোৱাকালি মই এটা ৰিভিউ কমিটি মিটিং পাতিছিলো সেই ৰিভিউ কমিটি মিটিংখনত তেখেতসকলক নিৰ্দেশ দিয়া হ'ল যে 2 দিনৰ ভিতৰত আমাৰ পোষ্ট খালিৰ সংখ্যাটো আমাক জনাব লাগিব চৰকাৰক জনাব লাগিব এই হিচাপে ডিপাৰ্টমেন্টাল অফিচাৰ বিলাকে পূৰ্ণদমে কাম কৰি আছে মই ভাবো তেওঁলোকে অনানুষ্ঠানিকভাৱে জনোৱা মতে হাজাৰতকৈ অধিক আমাৰ পোষ্ট গ্ৰেজুৱেট আৰু গ্ৰেজুৱেট টিচাৰৰ পোষ্ট খালি আছে সেইবিলাক আমি জানুৱাৰী ফেব্ৰুৱাৰীৰ ভিতৰত যিকোনো প্ৰকাৰে বিফৰ ইলেকশ্যন নটিফিকেশ্যন এই হাজাৰৰ অধিক টিচাৰৰ পোষ্ট খালি হৈ থকা ঠাইটো ফিল আপ কৰিবৰ কাৰণে আকৌ নতুনকৈ ইন্টাৰভিউ পাতিবৰ কাৰণে ব্যৱস্থা কৰা হ'ব তাৰপিছত চিএছবি গঠন হওক চিএছবি গঠন হোৱাৰ পাছত এতিয়ালৈকে মই যেটো গম পাইছো 30টা লৈকে আমাৰ এসআই পোষ্ট খালি আছে আৰু এসআই পোষ্ট খালি হোৱাটো আমাৰ কাৰণে শিক্ষাৰ যেটো আমাৰ মানে সংস্কাৰ বা শিক্ষাটো উন্নতি কৰিবৰ কাৰণে যেটো আমি কৈ আছো ইয়াত যথেষ্ট বাধাগ্ৰস্ত হৈছে শিক্ষকসকলে স্কুলত যায় না নাযায় বা স্কুলত গলেও তেখেতসকলে ভালকৈ পাঠদান কৰিছে নে নাই বা আমাৰ ছাত্ৰ ছাত্ৰীসকলে স্কুল বিলাকত আহে না নাহে গাৰ্জেন বিলাকে সমানে অংশগ্ৰহণ কৰি না নকৰে সহযোগ কৰি না নকৰে এই গোটেইবিলাকৰ ইনস্পেকশ্যনৰ কাৰণে ইনস্পেক্টৰ বিলাকৰ এসআই বিলাকৰ প্ৰয়োজন এটা এসআই বিহীন আমাৰ স্কুলৰ শিক্ষাৰ যেটো ব্যৱস্থা হেতু চলাই থাকাটো ঠিক হোৱা নাই গতিকে এই 30টা বা 30টাৰ অধিক যিখিনি এসআইৰ পোষ্ট আছে সেইবিলাক ফিল আপ কৰিবলৈ হলে ইন্টাৰভিউ আমি পাতিব লাগিব এটো আমি শিক্ষা বিভাগৰ পৰা ডিপাৰ্টমেন্টালি পাতিব নোৱাৰিম আমাৰ চিএছবি গঠন হ'ব
CSB যেতিয়া গঠন হ'ব লগালগ মই 30টা SIৰ পোষ্ট ফিল আপ কৰিবৰ কাৰণে ইণ্টাৰভিউ পাতিবলৈ তেওঁলোকক মই পঠাই দিম। ইয়াৰ পিছত আছে আমাৰ মানে কি কয় প্ৰায় 500-600 মান আমাৰ নন টিচিং ষ্টাফবিলাকৰ চকীদাৰ পিয়ন কেৰাণী এইবিলাকৰ 3rd গ্ৰেড 4th গ্ৰেড পোষ্টৰ বহুত পোষ্ট খালী আকৌ আছে শিক্ষা বিভাগত। এইবিলাক ফিল আপ কৰিবৰ কাৰণেও CSBৰ হাতত মই গঠাই দিম ইণ্টাৰভিউ পাতিবৰ কাৰণে। গতিকে শিক্ষা বহুত খেলি মেলি থকা এটা ডিপাৰ্টমেণ্ট, বহুত সমস্যাৰ লগত মানে জড়িত হোৱা এটা ডিপাৰ্টমেণ্ট। বহুত কেছ বহুত মানে কাউণ্টাৰ কেছ শিক্ষা বিভাগত আছে। স্কুল প্ৰভিঞ্চিয়েলাইজেশ্যনৰ বহুত ডাঙৰ এটা সমস্যা আছে। কলেজবিলাকৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ বহুত মানে সমস্যা আছে। হেড আমাৰ কেণ্ডিডেটবিলাকৰ দাবী দেৱা চাকৰি পাব লাগে। হিন্দী টিচাৰ হিন্দী পোষ্ট ফিল আপ কৰিবৰ কাৰণে বহুত তেনেকুৱা ধৰণৰ সমস্যা আছে। আকৌ আমাৰ যিসকল টিউটৰ হিচাপে কাম কৰি আছে আমাৰ ৰেগুলাৰ টিচাৰবিলাকৰ লগতে একেলগে সমানে কষ্ট কৰি থকা টিচাৰ আছে। তেওঁলোকে অথচ দৰমহাটো ৰেগুলাৰ টিচাৰতকৈ আধাও নহয় তেখেতসকলে পোৱা দৰমহা। এইবিলাক লৈ পেলাই আকৌ ডাঙৰ সমস্যা এওঁলোকৰ মাজত আছে। গতিকে বহুত সমস্যাৰ লগত ভৰিপূৰ্ণ এটা ডিপাৰ্টমেণ্ট হয় আৰু এই ডিপাৰ্টমেণ্টটো চম্ভালাটো বহুত মুস্কিল হয়। একেবাৰে সমস্যাৰ লগত খেলা সমস্যাবিলাকৰ লগত যুঁজ দিয়া এটা ডিপাৰ্টমেণ্ট। আৰু এই ডিপাৰ্টমেণ্টত থাকি যেটো কাম কৰি পেলাই মই যেটো দেখা পাইছো ডিপাৰ্টমেণ্টটো সংস্কাৰ কৰিবৰ কাৰণে আনিবৰ কাৰণে স্কুলবিলাকৰ ক্ৰাইচিছটো ফিল আপ কৰিবলৈ হ'লে আমাৰ বহুখিনি কাম কৰিব লগা আছে। এইবিলাক ঠিক কৰিবৰ কাৰণে মই এক্সপাৰ্টবিলাকৰ টিম বনাই ল'ব বিচাৰিছো। এডুকেশ্যন এডভাইজাৰ হিচাপে মই ইতিমধ্যে EC মিটিঙত পাছ কৰি আমাৰ মানে মাননীয় চিফ ডাঙৰীয়াৰ পৰা সহায় লৈ এইটো পাছ কৰাই লৈছো আৰু অচেৰে ভাল এজন শিক্ষাবিদ এজনক মই এডভাইজাৰ হিচাপে যাতে মই পাওঁ ইয়াৰ কাৰণে মই লাগি আছো। আৰু ঠিক তেনেকৈ এডিশ্যনেলি মোৰ এক্সট্ৰা এৰেঞ্জমেণ্টত মই কিছুমান মানুহক মোৰ এডুকেশ্যনেল এডভাইচ দিব পৰাকৈ কিছুমান এক্সপাৰ্টবিলাকৰ টিম বনাই ল'বৰ কাৰণে মই যোজা চলাই আছো।